হেল্ল' এভৰিৱান, সেইদিনাখন যে বেংকত কাম এটা আছে বুলি কৈছিলোঁ, কামটো নহ'লে আজি আকৌ বেংকলৈ আহিছোঁ। এতিয়া বেংকৰ ষ্টাফ অহাই নাই আৰু মানুহবোৰ আহি চব ৰৈ আছেহি। তেওঁ আহিলেই, যাৰ লগত মোৰ কাম আছে তেওঁ আহিলেই কৰিম আৰু যাম, ডিব্ৰুগড় যাবগৈ লাগিব। বেংকৰ পৰা আহিলোঁ, আহি পাই একদম লৰালৰিকৈ বস্তু সামৰি যাবলৈ ওলালোঁ। ওচৰৰ মানে খুৰা এজনক মাতিছোঁ থ'বলৈ, মাও যাব আমাৰ গাড়ীতে। তাৰপাছত এতিয়া ওলাবলৈ গাড়ী উলিয়ালে, যাওঁ এতিয়া। বাই বাই, যাওঁ দেই তোমা। বাই বাই বাই, যাবা নাই? মা আহিলে কৈ দিবা দেই মই গ'লো বুলি। ভালে আছোঁ, বাই বাই। কালি আৰু মোৰ ভ্লগ কৰা নহ'লে, কিয়নো আহি পোৱাও দেৰি হ'ল আৰু যিহেতু বহুত দিনৰ মূৰত আহিছোঁ আৰু ৰুমটো বহুত চাফা কৰিবলগীয়া হৈছে। মায়ে অকণমান সহায় কৰি থৈ গ'ল বাৰু। তাৰপাছত মই মাহঁত যোৱাৰ পিছত নিজে চাফা কৰিলোঁ অলপ। তাৰপিছত লগৰ কেইজনীমান আহিলে, তাৰপিছত তেনেকৈ আমি ইয়াতে লেকচাৰ দিলোঁ, বহুত দিনৰ মূৰত লগ পাইছোঁ চব। তাৰপিছত কালি ভিডিঅ' নকৰিলোঁ সেইটো কাৰণে, আৰু এতিয়া মই কলেজ যাবলৈ ওলাইছোঁ। আজি ৰাতিপুৱা গা পা ধুই চব কৰি খাই বৈ আজৰি কলেজ যাবলৈ ওলাইছোঁ। তাৰপিছত ইচ্ছাকৈ কলেজৰ পৰা অহাৰ পিছত অলপ বজাৰ কৰিবলৈও যাম, কাম আছে অলপ। তেতিয়া বাৰু আপোনালোকক লৈ যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু মই এতিয়া আহি লওঁগৈ কলেজৰ পৰা আহিলোঁগৈ আৰু এতিয়া বজাৰলৈ ওলাই আহিছোঁ। নিতুমণি আহিছে লগত আৰু লগৰ এজনী যাব। ইমান ৰ'দ দিছে, ৰ'দটো দেখি যাবলৈ মন নাই যোৱা, হ'লেও কাম দুটামান আছে যেতিয়া যাবই লাগিব। ওলাই আহিলোঁ যেতিয়া যাওঁ আৰু। ওলাই আহিয়ে প্ৰথমতে আমি থ্ৰেডিং কৰাবলৈ লৈছোঁ, কিয়নো সৌন্দৰ্য চৰ্চাও এটা গুৰুত্বপূৰ্ণ বস্তু ন। এতিয়া আমি আহি পালোঁহি পেণ্টালুঞ্চ। বজাৰ চজাৰ কৰিবলৈ একো নাই বাৰু, নিতুমণিয়ে চুলিখিনি কাটে, তাতে ইয়াত পাৰ্লাৰ এখন আছে, তালৈকে আহিছোঁ। পেণ্টালুঞ্চৰ ভিতৰতে এটা হাণ্টেড হাউচ আছে, ইয়াতে আছে সেইটো হাণ্টেড হাউচটো। এদিন আমি ইয়ালৈ আহিছিলোঁ লগৰখিনিৰ লগত, তাতে আমাৰ কি অৱস্থা হ'ল তাৰ মোৰ কেইটামান ভিডিঅ' ক্লিপছ আছে, আপোনালোকে চাই লওক। ভিডিঅ' কৰিছোঁ, এইবিলাক ভিডিঅ' কৰিছোঁ। বাই বাই। এতিয়া নিতুমণি চুলি কাটিবলৈ বহিছে। এইবাৰ বোলে অলপ বেলেগ ষ্টাইলত চুলি কাটিব, চাওঁচোন আহক কেনেকৈ চুলি কাটে এইবাৰ। এয়া চাওক নতুন ষ্টাইল, বেলেগ চুলি কাটন দিছে আৰু ভাল লাগিছে বাৰু দেখিবলৈ। চুলি কাটি হৈ গ'ল। এতিয়া এই পিছফালে থকা ঘৰটোত সোমাই যি অৱস্থা হৈছিলে আমাৰ,
এতিয়া আমি ওলাই আহিলোঁ বাৰু, চুলি কাটি হৈ গ'ল নহয় তাই। এতিয়া বিশেষ একো বজাৰ নাই আৰু কাম দুটামান আছে, সেইকেইটা কৰি যামগৈ আৰু। আজি ইমান বেছি ৰ'দ আৰু ইমান গৰম, গতিকে ভাবিছোঁ কুঁহিয়াৰ ৰস এগিলাচ খাই লওঁ। ইয়াত একদম ফ্ৰেছ জুচ পায়, গতিকে কুঁহিয়াৰ ৰস খাবলৈ লৈছোঁ। গৰমত ভাল। পেণ্টালুছৰ একদম ফ্ৰণ্টতে আছে এই জুচৰ দোকানখন, ভাল লাগে ইয়াত খাই জুচবিলাক। চাওকচোন চৰাইখিনি কেনেদৰে ওপৰত উৰি আছে, ইমানেই ধুনীয়া লাগিছে চাই। বহুতে ৰৈ চাইছে একদম ওপৰলৈ, বহুত ধুনীয়া লাগিছে। আৰু এইখন হৈছে ব্যস্ততাৰে ভৰা ডিব্ৰুগড়। বজাৰ কৰিবলৈ নাপালোঁৱেই, ভালকৈ ওলাই অহাও দেৰি হ'ল গৰমটোৰ কাৰণে। এতিয়া যাওঁগৈ আৰু পিছত এদিন বজাৰ কৰিবলৈ আহিব লাগিব আকৌ। আমাৰ কলেজৰ অডিটৰিয়ামত চাণক্যই কোৱা এই কথাষাৰ আঁৰি থোৱা আছে, গতিকে মই ভাবিলোঁ আপোনালোককো দেখাওঁ ভিডিঅ' কৰি আনি, গতিকে ইয়াত দি দিছোঁ। গধূলিয়ে হ'ল এতিয়া, মই একদম খিৰিকী মেলি খিৰিকীৰ কাষতে বহি লৈছোঁ। ইমান গৰম পৰিছে, বতাহ আহি আছে, খিৰিকীখন মেলি থৈছোঁ যে। মহো আহিছে, বহুত মহ। অল আউট লগাই থৈছোঁ বাৰু, অল আউটৰ সিমান কাম নাই, হ'লেও লগাই থৈছোঁ আৰু নামত মহে খাইছে, হ'লেও বতাহটো আহি আছে যে, সেইটো কাৰণে ভাল লাগিছে। যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।